নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু কৰোনাত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে সমগ্ৰ দেশতে 1 লাখৰ ঘৰ অতিক্ৰম কৰিছে 1,161 জন লোক বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে সমগ্ৰ দেশতে আমি এই মুহূৰ্তত জনাই আছোঁ সেই খবৰ 1 লাখৰ ঘৰ অতিক্ৰম কৰিছে ভাৰতত কোভিড-19ৰ আক্ৰান্তৰ সংখ্যাই এই মুহূৰ্তত ভাৰতত কোভিড-19ৰ আক্ৰান্ত হৈছে 1,161 জনকৈ লোক আৰু আজিৰ দিনটোতে কোভিড-19ৰ আক্ৰান্ত হৈছে 4,321 জনকৈ লোক আৰু কেৱল মহাৰাষ্ট্ৰতে আজিৰ দিনটোত আক্ৰান্ত হৈছে 2,033 জনকৈ লোক মহাৰাষ্ট্ৰত মুঠ কোভিড-19ৰ আক্ৰান্তৰ সংখ্যা ইতিমধ্যে 35,000ৰ ঘৰ অতিক্ৰম কৰিছে কেৱল মুম্বাই চহৰতে 1,185 জন লোক আক্ৰান্ত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে বিশেষভাৱে প্ৰভাৱিত কৰিছে মহাৰাষ্ট্ৰ সমগ্ৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত বিশেষভাৱে প্ৰভাৱিত কৰিছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু সমগ্ৰ দেশত যি আক্ৰান্তৰ সংখ্যা আমি ইতিমধ্যে জনাইছিলোঁ যে চীনক অতিক্ৰম কৰি আজি 1 লাখৰ ঘৰো অতিক্ৰম কৰিছে এক ভয়াৱহ খবৰ আৰু সঘনাই বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ আক্ৰান্তৰ সংখ্যাই সমগ্ৰ দেশতে আৰু আজিৰ দিনটোতে 4,000তকৈও অধিক লোক আক্ৰান্ত হৈছে সমগ্ৰ দেশত আৰু ইতিমধ্যে 1 লাখৰ ঘৰ অতিক্ৰম কৰিলে 1,161 জনকৈ লোক আক্ৰান্ত হৈছে সমগ্ৰ দেশতে আমি এই মুহূৰ্তত পোনপটীয়াভাৱে গৈছোঁ নিউজ ডেস্কত আছে জ্যোতিদীপ বৈশ্য ইতিমধ্যে 1 লাখৰ ঘৰ অতিক্ৰম কৰিছে ভাৰতে আৰু 1,161 জনকৈ লোক আক্ৰান্ত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা বাঢ়িয়ে আছে সমগ্ৰ দেশতে আৰু আজিৰ দিনটোতে 4,000তকৈ অধিক লোক আক্ৰান্ত হৈছে সমগ্ৰ দেশতে আৰু বিশেষভাৱে প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰ হয় দীপাংকৰ এই মুহূৰ্তত এটা উদ্বেগৰ কাৰণ আমাৰ বাবে কিয়নো ভাৰতত অতি দ্ৰুতগতিত এতিয়া কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত ভাৰতত 1,00,000তকৈও অধিক লোক 1,161 জন লোক কোভিড-19 নাইবা কৰোনাত আক্ৰান্ত হোৱাৰ তথ্য আহিছে মই এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিম যিসমূহ তথ্য আছে এই তথ্যৰ মাজলৈ এয়া আমি ভাৰতৰ আপোনালোকক তথ্য জনাই আছোঁ এয়া 1,161 এয়া নতুন নাম্বাৰ 1 লাখ ভাৰতে অতিক্ৰম কৰিলে আৰু আজিৰ দিনটোতেই 4,462 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে এই 1,161ৰ মাজত 58,102টা এক্টিভ কেছেছ আছে 58,000 বৰ্তমান সময়ত চিকিৎসাধীন ৰেকভাৰ হৈছে 38,909 আৰু মৃত্যু হৈছে 3,144 জন লোকৰ ভাৰতৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থা হৈছে মহাৰাষ্ট্ৰৰ যদি চাই মহাৰাষ্ট্ৰত এতিয়া 35,086 জন লোক আক্ৰান্ত হৈছে আৰু আজি মহাৰাষ্ট্ৰত নতুনকৈ 2,033টা কেছ ধৰা পৰিছে অৰ্থাৎ নতুনকৈ কিছু মুহূৰ্তৰ আগতে আনুষ্ঠানিক তথ্য যে 2,033 গৰাকী লোক কেৱল মহাৰাষ্ট্ৰত 24 ঘণ্টাত আক্ৰান্ত হৈছে আৰু ইয়াৰে 1,000 জনতকৈ অধিক লোক মহাৰাষ্ট্ৰৰ মুম্বাইৰ নিচিনা ভাৰতৰ বাণিজ্যিক কেন্দ্ৰ মুম্বাইৰ যি অৱস্থা আমি আপোনালোকক মেপত দেখুৱাম এয়া দেখিছে মহাৰাষ্ট্ৰৰ অৱস্থা তাৰপিছত তামিলনাডু আছে আৰু ক্ৰমান্বয়ে এই কাৰ্ভডাল বাঢ়ি বৰ্তমান সময়ত গৈ আছে মহাৰাষ্ট্ৰলৈ আমি যাবলৈ চেষ্টা কৰিম মহাৰাষ্ট্ৰত আমি গৈছোঁ মহাৰাষ্ট্ৰত যদি যায় এই আপোনালোকে দেখিছে ইয়াত এই ডিষ্ট্ৰিক্ট ৱাইজ যদি আমি ইয়াৰ ডিফাৰেঞ্চেছ চাওঁ মহাৰাষ্ট্ৰৰ সৰ্বাধিক মুম্বাইত আক্ৰান্ত হৈছে মুম্বাইত আমি দেখুৱাইছোঁ ইয়াৰ ডিষ্ট্ৰিক্ট মুম্বাই দেখুৱাইছোঁ মুম্বাইত 20,150 গৰাকী মুম্বাইত কৰোনাত আক্ৰান্ত হৈছে ইয়াৰে 15,918টা এক্টিভ কেছেছ আছে 3,498 গৰাকী সুস্থ হৈ উঠিছে 734 গৰাকীৰ মৃত্যু হৈছে মুম্বাই তথ্য থানে যদি চাই থানেত মহাৰাষ্ট্ৰৰ আন এখন জিলা থানে য'ত 4,115 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে 3,254টা এক্টিভ কেছেছ আছে ঠিক একেদৰে পুনে 3 নম্বৰ স্থানত আছে য'ত 3,821 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে কিন্তু মুম্বাইৰ নিচিনা এখন চহৰৰ যিটো তথ্য বাণিজ্যিক কেন্দ্ৰ দেশৰ তাত 20,000 লোক এতিয়ালৈকে আক্ৰান্ত আৰু 15,000 চিকিৎসাধীন হৈ আছে গতিকে কল্পনা কৰিব পাৰে যে মহাৰাষ্ট্ৰত কি এক অৱস্থাৰ সৃষ্টি হৈছে আমি আপোনালোকক দেখুৱাইছোঁ যে 13 মিনিট পূৰ্বে এই বিশেষ তথ্য আহি পৰিছে আমি মহাৰাষ্ট্ৰৰ তথ্য আপোনালোকক দেখুৱালোঁ আৰু ভাৰতৰ তথ্য পুনৰবাৰ আপোনালোকক দেখুৱাম আমি আপোনালোকক লৈ যাম ভাৰতৰ তথ্য দেখুৱাই আছোঁ যে কিদৰে আগবাঢ়ি গৈছে যথেষ্ট সংখ্যক লোক আক্ৰান্ত হৈছে সেই তথ্য দেখুৱাইছোঁ এয়া 1,161 এয়া ভাৰতৰ তথ্য মহাৰাষ্ট্ৰত 35,000 তামিলনাডুত 11,760 গৰাকী আক্ৰান্ত হৈছে আৰু ইয়াৰে 536টা আজি নতুনকৈ ধৰা পৰিছে অৰ্থাৎ 536 গৰাকী তামিলনাডুত নতুনকৈ আক্ৰান্ত হৈছে এক্টিভ কেছেছ 7,227টা আছে গুজৰাট তৃতীয় স্থানত আছে 11,746 গৰাকীকৈ ব্যক্তি গুজৰাটত কোভিডৰ ফলত আক্ৰান্ত হৈছে 366টা আজি নতুনকৈ কেছ আহিছে দিল্লী চতুৰ্থ স্থানত আছে আৰু দিল্লীৰ যি 10,054 গৰাকী আক্ৰান্ত হৈছে 299 গৰাকী
নতুনকৈ 299 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে ৰাজস্থান আছে তাৰ পাছত 5375 মধ্যপ্ৰদেশ 5236 উত্তৰ প্ৰদেশ 4605 পশ্চিমবংগ 2825 অন্ধ্ৰপ্ৰদেশ 2432 পাঞ্জাব 1980 তেলেংগানা 1551 বিহাৰ 1423 জম্মু কাশ্মীৰ 1289 কৰ্ণাটক 1246 হাৰিয়ানা 928 এই আপোনালোকে দেখিছে এই যিখন টেলি এই টেলিখনত যদি আপোনালোকে চাই যথেষ্ট সংখ্যক ৰাজ্যত কিন্তু 1000তকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈছে আৰু নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বেছি ভাৰতৰ মেপখন আমি দেখ পাইছো এয়া মহাৰাষ্ট্ৰ দেখিছে মহাৰাষ্ট্ৰ সম্পূৰ্ণৰূপে ৰঙা হৈ আছে এই যি সম্পূৰ্ণ অঞ্চল ইয়াৰ 35000 প্ৰায় 1 লাখৰ 35.03% কেৱল মহাৰাষ্ট্ৰৰ 1 লাখ লোক আক্ৰান্ত হৈছে ইয়াৰ 35% অৰ্থাৎ 35% মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে ঠিক একেদৰে যদি তামিলনাডুত যায় তামিলনাডুৰ তথ্য দিছো তামিলনাডুত 11.74% তামিলনাডুৰ আক্ৰান্ত হৈছে উদ্বেগৰ কথাটো হৈছে এনেকুৱা এটা ধাৰণাই কৰা হৈছিল যে ক্ৰমান্বয়ে মেৰ পিছত জুন আৰু জুলাই মাহত কোভিড-19 নাইবা কৰোনা এটা পিক ল'ব পাৰে চৰকাৰৰ তৰফৰ পৰা ICMR ৰ তৰফৰ পৰা এটা ধাৰণা দিয়া হৈছিল লকডাউনৰ শিথিলতা দিয়া হৈছে 4.0 বহু শিথিলতা দিয়া হৈছে কিন্তু তাৰ মাজতে এই উদ্বেগৰ খবৰটো হৈছে যে ভাৰতত এতিয়া 1 লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে আৰু মহাৰাষ্ট্ৰত 35000তকৈ অধিক লোক আক্ৰান্ত 2000 নতুন কেছ আহিছে আৰু ইয়াৰে 1000 মুম্বাইৰ দৰে চহৰত আহিছে অসমতো লাহে লাহে বৃদ্ধি পাইছে গুৱাহাটীত আজি কেইবাটাও খবৰ আহিছে কাছাৰৰ পৰা খবৰ আহিছে গতিকে ভাৰতত যে কোভিড বৃদ্ধি পাব এই কথা হয়তো চৰকাৰেও গম পায় সকলোৱে জানে গতিকে আমি সাৱধানতা আগতকৈ এতিয়া বহু বৃদ্ধি কৰাৰ প্ৰয়োজন আছে দীপাংকৰ জ্যোতি বৈশ্য যেহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে লকডাউন 4.0 ইতিমধ্যে যথেষ্ট শিথিলতা অনা হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যি তথ্য আৰু যি সংখ্যা ইতিমধ্যে বৃদ্ধি পাবলৈ ধৰিছে গতিকে লকডাউনৰ শিথিলতাই অধিক বিপদ মতাৰ সম্ভাৱনা আছে নেকি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে যে লকডাউনৰ শিথিলতা দিয়া হৈছে শিথিলতাবোৰ দিবলৈ চৰকাৰ বাধ্য ইয়াত দুটা কথা আছে চতুৰ্থটো লকডাউন দিছে তাত চৰকাৰে এটা কথা কৈছে যে আৰ্থিকভাৱে আমি কিমান দিন লকডাউন কৰি ৰাখিব পাৰিম প্ৰথম কথা দ্বিতীয়টো কথা লকডাউন থকাৰ পিছতো ভাৰতত কিন্তু কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আমাৰ কিছুমান সীমাবদ্ধতা আছে ভাৰতৰ নিচিনা দেশত ইয়াত প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা আছে কৃষকৰ সমস্যা আছে দৰিদ্ৰ লোকৰ সমস্যা আছে যিসকল মধ্যবিত্ত আছে তেওঁলোকৰ সমস্যা আছে ব্যক্তিগত খণ্ডৰ সমস্যা আছে লকডাউন দি দিয়াৰ ফলত ভাৰতৰ অৰ্থনীতি অতি বেয়াকৈ ইয়াৰ ফলত প্ৰভাৱিত হৈছে তেওঁলোক যথেষ্ট সমস্যাত পৰিছে গতিকে চৰকাৰৰ হাতত কোনো উপায় নাই চৰকাৰে স্পষ্ট কৰি দিছে কৰোনাৰ সৈতেও যুদ্ধ কৰিব লাগিব ইকোনমিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰতো যুদ্ধ অব্যাহত ৰাখিব লাগিব গতিকে লকডাউনৰ শিথিলতা দিবলৈ চৰকাৰ বাধ্য এটা কথা স্পষ্ট বহুতে ধাৰণা কৰিছে শিথিলতাৰ ফলত হয়তো কোভিডৰ সংখ্যা ভাৰতত বৃদ্ধি পাব নেকি এনেকুৱা এটা প্ৰশ্ন উত্থাপিত হৈছে কিন্তু তৃতীয়টো লকডাউন চলি থকাৰ মাজতে আজি চতুৰ্থটো লকডাউনৰ প্ৰথমটো দিন তাতে তেতিয়াই আমি দেখ পাইছোঁ এই মেপখনে কিন্তু সঁচাকৈ সকলোকে উদ্বেগৰ সৃষ্টি কৰিব যে ভাৰতে কিদৰে আচলতে ইয়াৰ পৰা ৰক্ষা পাব এই প্ৰশ্নটো উত্থাপিত হৈছে মহাৰাষ্ট্ৰ সম্পূৰ্ণৰূপে ৰঙা হৈ গৈছে আৰু আমি দেখুৱাইছোঁ কেইবাখনো ৰাজ্যত ভাৰতৰ 1000তকৈ অধিক লোক আক্ৰান্ত হৈছে মই যদি বিশ্বৰ মেপলৈ আপোনালোকক লৈ যাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত দেখিছে য'ত প্ৰায় 15 লাখ লোক আক্ৰান্ত হৈছে আমেৰিকা পৃথিৱীৰ আটাইতকৈ উন্নত দেশ 15 লাখ লোক তাতে কোভিডত আক্ৰান্ত হৈছে ৰাছিয়াত যদি চাই ৰাছিয়াটো প্ৰায় 2,90,000 লোক প্ৰায় 3 লাখ লোক কৰোনাত আক্ৰান্ত হৈছে স্পেইনত 2,77,000 ইউনাইটেড কিংডমৰ নিচিনা ৰাষ্ট্ৰত 2,46,000 ব্ৰাজিলৰ নিচিনা ৰাষ্ট্ৰত 2,44,000 ইটালীত 2,25,000 আক্ৰান্ত হৈছে ফ্ৰান্সত 1,79,000 আক্ৰান্ত হৈছে জাৰ্মানীত 1,77,000 আক্ৰান্ত হৈছে তুৰ্কীত 1,49,000 আক্ৰান্ত হৈছে ইৰাণত 1,22,000 ভাৰতৰ তথ্যটোৱে আপডেট হোৱা নাই যে 1 লাখতকৈ অধিক লোক ভাৰতত আক্ৰান্ত হৈছে গতিকে আমেৰিকা ইউৰোপীয় দেশসমূহ জাৰ্মানী ৰাছিয়া যিসমূহ দেশ আছে এইবোৰ উন্নত দেশ এই উন্নত দেশেও এই মুহূৰ্তত কৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই কিন্তু তাৰ পাছতো এই মুহূৰ্তত আৰু এটা আপডেট এই মুহূৰ্তত জনাই দিম আমি এই বাতৰি দি থকাৰ মাজতে অসমত গোলাঘাট জিলাৰ নতুনকৈ দুজন কৰোনাত আক্ৰান্ত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনালে এই বাতৰি দি থকাৰ মাজতে এই মুহূৰ্তত আহিছে এয়া দেখিছে অসমতো কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িলে এই বাতৰি দি থকাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ 50 ছেকেণ্ড পূৰ্বে এই টুইট কৰিছে এই বাতৰি চলি থকাৰ মাজতে আৰু টুইটত তেওঁ লিখিছে
2 persons of Golaghat district have tested COVID-19 positive. Total case অসমত এতিয়া 108 লৈ বৃদ্ধি পালে, recover 41, active cases 62, death 3, migrated 2. এয়া অসমৰ টেলি দীপাংকৰ আমি কথা পাতি আছিলোঁ কিদৰে কোভিডৰ সংখ্যা বাঢ়িছে। এয়া অসমৰ আপডেট এই মুহূৰ্তত এইটো ব্ৰেকিং নিউজ যে অসমত নতুনকৈ দুগৰাকী কৰোনাত আক্ৰান্ত হৈছে। গোলাঘাট জিলাৰ এই দুগৰাকী বুলি জানিব পৰা গৈছে আৰু 108 লৈ বৃদ্ধি পাইছে। মই টাইমলাইনটো দেখুৱাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এয়া দেখিছে কিছু 2 ঘণ্টা আগতে কাছাৰত 2জন আক্ৰান্ত হৈছিলে, এতিয়া গোলাঘাটত 2জন আক্ৰান্ত হৈছে। 106 পৰা 108 হ'বলৈ মাত্ৰ 2 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে। আজি দিনৰ ভাগত গোলাঘাটত আন 2জন আক্ৰান্ত হৈছিলে, গতিকে এই তাৰ পূৰ্বে আন 2জন আক্ৰান্ত হৈছিলে। গতিকে এই যিটো টেলি 102 পৰা 104 হ'ল, 106 হ'ল, এতিয়া 108 হ'ল আৰু গোলাঘাটৰ 2জন আক্ৰান্ত হ'ল। গতিকে এই কথাটোৱে কি প্ৰতীয়মান কৰিছে যে ক্ৰমান্বয়ে কোভিড নাইবা কৰোনাত আক্ৰান্তৰ সংখ্যা ভাৰতৰ প্ৰতিটো প্ৰান্তত অসমত লাহে লাহে বৃদ্ধি পাইছে আৰু এই যিটো পিক লৈছে, এটা স্পীড লৈছে, এই স্পীডটো যথেষ্ট বেছি। গোলাঘাটত 2জন কৰোনাত আক্ৰান্ত হৈছে, এই কথা মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে জনাইছে। গতিকে আমি সাৱধানতা যথেষ্ট বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। দীপাংকৰ। হয়, জ্যোতি বৈশ্য এই মুহূৰ্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকলৈ এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে 1 লাখৰ ঘৰ ইতিমধ্যে যিহেতু অতিক্ৰম কৰিছে আৰু শেহতীয়া অসমৰ খবৰ দৰ্শকসকলক জনাইছোঁ 108 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্তৰ সংখ্যা আৰু 2জন লোক আক্ৰান্ত হৈছে অসমত। শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে গোলাঘাটৰ পৰা আহিছে, গোলাঘাটত 2জন লোক নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত আৰু আজিৰ দিনটোতে 8জনকৈ লোক আক্ৰান্ত হৈছে। অসমত পুনৰ 2জন আক্ৰান্ত হৈছে কোভিড-19ত আৰু আজিৰ দিনটোতে 8জন লোক আক্ৰান্ত হৈছে কৰোনাত।